আলোচনা কৰি থাকো আৰু নামঘৰটোত আহি জেঠ মাহৰ দিনা এদিন আমি অনুষ্ঠানটো আয়োজন কৰিছো ইয়াতেও যদি কেৱল বিষয়ৰ কথা আলোচনা হৈ থাকে তেতিয়াহ'লে থাকিল বা পাৰ্থক্যটো কি ঘৰত থকাসকল আৰু আমাৰ নামঘৰত থকাসকলৰ মাজত পাৰ্থক্য বা থাকিল কি সেইকাৰণে ভকত আৰু অভগতৰ মাজত এটা পাৰ্থক্য লাগে এই পাৰ্থক্যটো কি বোলে অভগতজনে কিছুমান নীতি নিয়মৰ পৰা তেওঁ বাহ্যিকভাৱে চলে বোলে তেওঁ হয়তো মাছ খাব পাৰে মাংস খাব পাৰে কিন্তু ভকতজনে নাখায় এইটো এটা পাৰ্থক্য থাকিব লাগিব যদি ভকতজনেও যদি খায় অভগতজনেও যদি খায় তেতিয়াহ'লে ভকত আৰু অভগতৰ মাজৰ সংজ্ঞাটো দিয়ক কোনোবাই যদি জানে যদি ভকতৰ ঘৰৰ আইগৰাকীও যদি জানৰ মুখ ৰখিবৰ কাৰণে ৰাতি ৩টা বজাতে যায় যদি অভগতৰ ঘৰৰ আইগৰাকীও যদি 3টা বজাতে যায় তেতিয়াহ'লে ভকত আৰু অভগতৰ মাজত পাৰ্থক্যটো থাকিলে বা কি যদি অভগতৰ মানুহগৰাকীও যদি তেওঁলোকে যদি মাছে মাংস যদি ঘৰত যোগাৰ কৰে ভকতেও যদি যোগাৰ কৰে তেতিয়া অভগত আৰু ভকত তাৰ মানে কি থাকিল কি ভকত আমাৰ দৃষ্টিত বা ভাগৱতৰ দৃষ্টিত ভকত মানে কি ভকত মানে ভজন মাৰ্গত গতি কৰিব লাগিব তেওঁ ক্ৰমানে এধাপকৈ গতি কৰিবই লাগিব বোলে আনক দেখাকৈ নাখায় মানে আনক দেখাই তেওঁ নাখায় কিন্তু নেদেখাকৈ তেওঁ মনে মনে খায় তেনেকুৱা হ'লে কি হ'ব তেনেকুৱা নহয় মানে প্ৰকৃত হ'বলৈ প্ৰাণপণে আমাক কি কৈছে ভাগৱতে এইটো চেষ্টা কৰিব দিছে ভকতক পালয় পুত্ৰক যেন মাৱে মাকে যেনেকুৱাকে নিজৰ পুত্ৰক পালন কৰে ঠিক তেনেকুৱাকে ভকতজনক কি কৰে ভগৱন্ত পুৰুষে পালন কৰে কেতিয়া অভাৱ হ'ব সেই অভাৱটো কেনেকৈ পূৰণ কৰাই দিব লাগিব সেইটো ভগৱন্তৰ ওচৰত আমি সেইকাৰণে ভগৱানৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰি থাকিব লাগে যিসকলে শৰণ লৈছে তেওঁলোকৰ কাৰণে কৈছো আপুনি আজিৰ পৰা শৰণ লৈছে ভগৱানৰ ওচৰত গতিকে ভগৱানে আপোনাক সুখত ৰাখে দুখত ৰাখে এইটো তেওঁৰ কথা আপুনি খালি তেওঁৰ ওচৰত সমৰ্পণ হৈ গৈছে আমি নিজে চিন্তা কৰি থাকিব লগা নহয় আপুনি যেনিবা ধৰা হ'ল ঘৰৰ ছাগলী এটা বেছি দিলে বজাৰত গৈ বেছি দিলে ছাগলীটো বজাৰত বেছি দিয়াৰ পিছত আপুনি দায়িত্ব লয় নেকি দানাখিনি কেনেকৈ বা খুৱাই নে নোখুৱাই সময়ত দানা পানী মই এনেকৈ কল বুলি মাতোতে আহিছিল এতিয়া বা কি বা কৰে কেনেকৈ বা খাই এইবিলাক চিন্তা কৰি থাকে নেকি ঘৰত আৰু অকণমান সময় চিন্তা যদিও আহে পিছত আৰু এইবিলাক চিন্তা নাই ঠিক তেনেকুৱা এজন ভকতে যেতিয়া নেকি ভগৱন্ত পুৰুষৰ ওচৰত শৰণ ল'লে সেইদিনাৰ পৰা ভগৱানৰ দায়িত্ব যে ভকতজনক খুৱাই ৰাখে নে নোখুৱাই ৰাখে কি কৰে এইটো তেওঁৰহে কথা এইটো তেওঁহে জানিব যদি ভকতজন যদি প্ৰকৃত ভকত হয় ভকতজন যদি লঘন কৰি থাকে মানুহে কি বুলি ক'ব মানুহেতো ডাইৰেক্ট ক'ব এই বোলে অমুক ভকত ভকতৰ এতিয়া কি হৈছে এতিয়া অৱস্থা নোহোৱা হ'লনে এই বুলিহে ক'ব লাজটো কাৰ লাগিব লাজটো তোমাৰহে লাগিব মোৰটো নালাগে কাৰণ মইতো তোমাৰ ওচৰত বিক্ৰী কৰি আছো তত্ত্বটো হ'লে এইটো আমি তেওঁৰ ওচৰত শৰণাপন্ন হৈ আছো আমি তেওঁৰ ওচৰত একদম মূৰৰ তলাৰ পৰা ভৰি তলালে তেওঁৰ ওচৰত বিক্ৰী গৈছো এতিয়া তেওঁহে জানে কেনেকৈ ৰাখে তেওঁ খুৱাই ৰাখে নে নোখুৱাই ৰাখে কি কৰিব লাগে সেইটো তেওঁহে জানিব যেনেকুৱাকে এজন মালিকৰ ঘৰত যদি কোনোবা এনেকুৱাকে কোম্পানীত কাম কৰা ল'ৰাবিলাক থাকে কি কৰে মালিকে কি কৰে পূজা আহিলে বিহু তিথি আহিলে সিহঁতক চোলা তোলা দিয়ে কিয় দিয়ে কোনোবা যদি আকৌ তেওঁৰ বছ কোনোবা যায় তেতিয়াহ'লে লেতেৰাকৈ থাকিলে বেয়া দেখা পায় গতিকে বিহুৰ সময়ত তেনেকুৱাকে এটা বস্তু এটা দি দিয়ে কিয় যাতে এইবিলাক মোৰ চাকৰ মই ইহঁতক দি দিছো ইহঁতে বেয়া থাকিলে মোকে বেয়া বুলিব মানুহে ঠিক তেনেকুৱা কথা আমি ঈশ্বৰৰ চাকৰ আমি ঈশ্বৰৰ সেৱক আমি ঈশ্বৰৰ দাস তেওঁ কেনেকৈ ৰাখে কি কৰিব এইটো ঈশ্বৰৰ কথা আমি ইমান মূৰ ঘমাই থাকিবৰ কাৰণে দৰকাৰ নাই সেইকাৰণে সমৰ্পিত হ'ব লাগে ঈশ্বৰৰ ওচৰত সেইকাৰণে কি ক'লে পুত্ৰক যেনেকুৱাকে মাতৃয়ে পালন কৰে ঠিক তেনেকুৱাকে ভকতসকলক কি কৰে ভগৱন্তই পালন কৰে ধেনু জনমতে বৎসক পালয় তুমি সেইমতে পালা ৰাম বুলি ধেনুৱে যেনেকুৱাকে ধেনু মানে পোৱালি হোৱা গাইটোৱে যেনেকুৱাকে পোৱালিটো পালন কৰে পোৱালিটো যদি বেলেগ ফালে যায় যদি বেলেগ ফালে টানি লৈ যায় মাকটোক যদি বেলেগ ফালে টানি লৈ যায় নাযায় আৰু মাকটো বলৰ প্ৰভাৱত ধৰিব নালাগে যদি পোৱালিটো দাঙি লৈ যায় মাকটো এনেই পিছফালে গৈ থাকিব ঠিক তেনেকুৱাকে যদি আপুনি ভকতৰ যদি আজ্ঞাবাহী হ'ব পাৰে ভকতৰ যদি ওচৰ চাপিব পাৰে ভগৱন্তই আপোনাক এনেই কৃপা কৰিব ধৰা হ'ল আপুনি ভগৱন্তক পোৱা নাই ঠিক আছে কিন্তু আপুনি ভকতক প্ৰকৃত ভকতৰ সংগ ল'বৰ কাৰণে চেষ্টা কৰক তেতিয়া ভগৱন্তই এনেই ধৰা দিয়ে গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ হৈছিলে গ্ৰাহ নামৰ এটা কি আছিলে ঘৰিয়াল এটা আছিলে পানীৰ মাজত গজেন্দ্ৰ নামৰ এটা হাতী আছিলে
গজেন্দ্ৰ নামৰ হাতীটোৱে একদম পুৰা মৰমত্ত হৈ একদম ঘূৰি ফুৰে পুৰা। তাৰ সমান কোনো বলৱান নাই ভৈয়ামত এই গজেন্দ্ৰ নামৰ হাতীটোৰ সমান কোনো বলৱান নাই। পুৰা দমত ঘূৰি ফুৰে, পুৰা দমত। এদিন গজেন্দ্ৰ নামৰ হাতীটোৱে সৰোবৰত নামি গ'ল। কিহৰ কাৰণে? পানী খাবৰ কাৰণে বা জলক্ৰিয়া কৰিবৰ কাৰণে নামি গ'ল। তেওঁতো গৈছে লগত তেওঁৰ গোটেই সোপা তেওঁৰ যি সংগিনী আছিলে গোটেইবিলাককে লৈ গৈছে। লৈ যাই পানীখিনি এনেকুৱাতে কোবাই ঘোলা কৰি আছে, তাতে মাছ কাছ চব মানে চিটিকি পৰে গৈ কৰবা। এতিয়া বামৰহে ৰজা আছিলে হাতীটো, কিন্তু এই যিটো নেকি হ্ৰদটোৰ জলাশয়ৰ ৰজা কোন? তাত আৰু ঘৰিয়ালটোহে ৰজা তাৰে, হয়নে নহয়? যেনেকুৱাকে মানে কি হৈ যায় নিজৰ দেশত সেই ৰজাজন নিজৰ দেশতহে, কিন্তু তেওঁতো বেলেগৰ দেশততো তেওঁ সেনেকুৱা মান্যতা নাপাবও পাৰে, নিজৰ দেশত যিটো মান্যতা পাব। ঠিক তেনেকুৱা কথা যে হাতীটো কি আছিল? ভৈয়ামৰহে তেওঁ ৰজা আছিলে, কিন্তু তেওঁ যেতিয়া পানীৰ মাজত নামি গ'ল তেতিয়া তাৰ ৰজা কোন? ঘৰিয়াল। ঘৰিয়ালে চাই ইমান পৰাক্ৰম, ডাইৰেক্ট মানে হাতীটোৰ ভৰিত ধৰিলে আৰু ভৰিত ধৰি এনেকুৱাকে টানিছে 100 বছৰ ধৰি এখন যুদ্ধ। তেওঁ কোনেও কাকো এৰাব নোৱাৰে। বোলে হাতীটোক চবে মানে ধৰিবলৈ বল দিছে, টানিব পাৰে নেকি? পৰিয়ালবিলাকে বল দিছে, কিবাকে গ্ৰাহৰ কবলৰ পৰা মুক্ত কৰিব পাৰে নেকি? হাতীটোক চবে ধৰিব দিছে, নাই নোৱাৰে। তেতিয়া কি কৰিলে? হাতীটোৱে পূৰ্বৰ ভক্তিৰ বলত ওচৰতে এটা পদুম ফুল পাই সুৰডালেৰে টানি বোলে, এই জগতৰ যিজন শক্তিমন্ত প্ৰভু আছা, সৃষ্টি স্থিতিৰ অধিকাৰী যিজন প্ৰভু হয়, তুমি মোক ৰক্ষা কৰিব লাগে। ইন্দ্ৰই ভাবে মইতো প্ৰভু নহয়, ইন্দ্ৰই অলপ চাইড কাটি আছে। ব্ৰহ্মাই ভাবে মইতো প্ৰভু নহয়, এওঁ প্ৰভুকে মাতিছে। এতিয়া নামকাৰী কিন্তু কাকো মাতা নাই হাতীটোৱে। যদিও গীতাত যদিও দিছে যে নাৰায়ণ স্মৰিলা বুলি গীতাত দিছে, কিন্তু ভাগৱতৰ মতেদি বা পুৰাণৰ মতেদি তেওঁ কোনো ধৰণৰ তেনেকুৱাকে ভগৱানক মাতা নাই। কি বুলি মাতিছে? বোলে এই জগতৰ যিজন সৃষ্টিকৰ্তাৰ যিজন মালিক আছা, যিজনৰ হাতত সৃষ্টি স্থিতি প্ৰলয় সমস্ত হয়, তুমি মোক কি কৰিব লাগে? উদ্ধাৰ কৰিব লাগে। এই বুলি সুৰডালে পদুম ফুলটো লৈ ভগৱন্ত পুৰুষক প্ৰাৰ্থনা কৰিছে। লগে গৰুৰ স্কন্ধত আহি কি কৰিলে? গৰুৰ পক্ষীত আহি ভগৱান পুৰুষে লগে সুদৰ্শন চক্ৰৰে গ্ৰাহক কাটিলে। গ্ৰাহক কাটি কি কৰিলে? হাতীটোক মুক্তি দিলে। এতিয়া প্ৰশ্ন হল, গ্ৰাহক যেতিয়া কাটিলে লগে বৈকুণ্ঠ পালেগৈ ঘৰিয়ালটো। এই হাতীটোৱে বহুত পিছতহে বৈকুণ্ঠ পালে। ভগৱানে ক'লে, এইজন দেখোন আজি নতুনকে দেখা পাইছো, এইজন কোন আকৌ বৈকুণ্ঠত? আজি যে নতুনকে দেখা পাইছো, ইয়াকতো মই অনা নাই। এতিয়া লক্ষ্মীয়ে কয় বোলে, প্ৰভু আপুনি এখন কাটিছিল, এই যে ঘৰিয়ালটো কাটিছিল, এই গ্ৰাহে এতিয়া চতুৰ্ভুজ ৰূপ লৈছে, আপুনি মাৰাৰ পিছত আৰু ক'ত আৰু তাতে মত্যত থাকিব? এইটোতো চতুৰ্ভুজ ৰূপ লৈ ললে। তাৰ মানে কথাটো কি? যদি কোনো কেনেবাকৈ ভকতৰ ভৰিত ধৰিব পাৰে, এই অৰ্থটো আহিল তাতে। তাৰমানে ঘৰিয়ালটোৱে কাৰ ভৰিত ধৰিছিল? ঘৰিয়ালটোৱে ভৰিত ধৰিছিল হাতীৰ ভৰিত। হাতীটো আছিল কোন? ভকত। ভকতৰ ভৰিত যেতিয়া ধৰিলে, এই ভকতজনতকৈ আগত পালে কোনে? এই গ্ৰাহে পালে। গতিকে সেইকাৰণে ভকতৰ ভৰিত ধৰি সেইকাৰণে এই যে প্ৰাৰ্থনা কৰে প্ৰভু কৃষ্ণ বুলি কৰে। যদি কোনোবাই ভকতৰ ভৰিত ধৰি তেনেকুৱাকে অৰ্চনা কৰে, নিবেদন কৰে, প্ৰাৰ্থনা কৰে মানে কি? প্ৰাৰ্থনা যে আমি কৈ থাকো, প্ৰাৰ্থনা মানে এখন এপ্লিকেশ্যন ভগৱানৰ ওচৰত দি আছো। প্ৰভু কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদান চাৰক মুখে এইটো আপোনাৰ নাম। এইবুলি আমি কি কৰো? এপ্লিকেশ্যন দি থাকো, মানে এখন মানে পত্ৰ এখন দি থাকো ভগৱানৰ ওচৰত। বোলে প্ৰভু মোৰ এইখন পত্ৰ তুমি স্বীকাৰ কৰা, অস্বীকাৰ কৰা, এনেকে দি থাকো। কৰোতে দিওঁতে তেওঁ কোনোবা দিনা সেই পত্ৰখন মঞ্জুৰ কৰিব। গতিকে সেইকাৰণে প্ৰভুসকল, আমি প্ৰথমতে কি কৰিব লাগে? ভকতৰ আমি সংগ ল'ব লাগে। ভকতৰ সংগ ল'লেহে ভক্তিৰ দিশটো বুজি পোৱা যাব। যদি ভকতৰ সংগ লোৱা নাযায়, যদি আমি ঘৰতে থাকি ভক্তি কৰি কোনে বুলি পেলাই ভাবি থাকো, তেতিয়াহ'লে নহয়। আপুনি যদি মানে স্কুলত নাযাওঁ, মই ঘৰতে থাকি মই পঢ়িম এনেকে ভাবি থাকিলে নহ'ব। আপুনি স্কুলত যাবই লাগিব। আপুনি মানে স্কুলত যেনেকে শিক্ষকে পঢ়ায় তেনেকুৱাকে পঢ়িব লাগিব। সেইমতে পঢ়িলেহে আপুনি চাৰ্টিফিকেট পাব। এই ঘৰতে পঢ়ি পণ্ডিতটো হৈ থাকিলে আপুনি কোনো চাৰ্টিফিকেট নাপাব। অৰ্থাৎ আপুনি ভকতৰ সংগ ল'বই লাগিব, ভকতৰ ভৰিত ধৰিবই লাগিব। ভকতৰ ভৰিত নধৰা পৰ্যন্ত
সেইজনৰ কোনো কাৰণত গতি হ'বই নোৱাৰে গতিকে সেইকাৰণে আজি ভগৱন্ত পুৰুষে এতিয়া উদ্ধৱক কৈ আছে যে সামৰ্থ্য ভকতি আতি একোৱেই নচাৱে ভকতক পালয় পুত্ৰক জনমাৱে সামৰ্থ্য ভকতসকলক মানে কি নকৰে এইবিলাক একোৱেই নাচায় যিসকল সামৰ্থ্যশালী ভকত একো নাচায় মুক্তিটো নিষ্প্ৰিয় যিটো তেওঁ মুক্তিও বাঞ্ছা নকৰে কি বাঞ্ছা কৰে কেৱল ভকতৰ সংগ বাঞ্ছা কৈছে ভকতিৰ মহত্ব হিয়া নাপাওঁ সীমা হে উদ্ধৱ মই ভক্তিৰ কথা কৈ মই সীমা নাপাওঁ মই পাৰাপাৰ নাপাওঁ মই তোমাৰ লগত কিমান ভক্তিৰ কথা কওঁ ভকতিৰ শুনা হকি আচাৰ্য মহিমা হে হকি ভক্তিৰ কি কি আচাৰ্য মহিমা আচৰিত মহিমা আছে এই সম্পৰ্কে তোমাক শুনা এই বুলি ভক্তিৰ আচৰিত মহিমা সম্পৰ্কে এতিয়া ক'ব খুজিছে আৰাম কৰয় মুত ভকতি যদ্যপি দুষ্ট চিতে দহয় পাহাতে কটাৰ তথাপি তৰিতে কৰয় মুত ভকতি যদ্যপি দুষ্ট চিতে যদি মোক কোনোবাই দুষ্ট চিত্তেৰেও ভকতি কৰে বোলে নাহিলে নহয় আহিছো ভাল পোৱা নাই এনে আহিব লাগে আহিছো আৰু এনেকুৱা ধৰণৰ যদি কোনোবাই ভক্তি কৰে বা চিত্তটো যদি দুষ্টকে লৈ থাকে তেনেকুৱা হ'লেও তেওঁতো আহিছে অন্ততঃ নহা সকলতকৈতো অহাজন ভাল মানে যিসকল একেবাৰে নাহিল নহা লোকসকলতকৈ ইয়াতে অহা কেইজন ভাল যোনেই নহওক গতিকে সেইকাৰণে ইয়াত আহি টোপনি মাৰি থাকিলেও তেওঁ অন্ততঃ ইয়াত আহি টোপনি মাৰিছে এইটো তেওঁৰ কাৰণে অন্ততঃ নহাজনতকৈ মানে ঘৰৰ বিচনাত টোপনি মৰাজনতকৈ ইয়াত থিয় থিয় হ'লেও টোপনি মৰাজন তেওঁতকৈ বেছি গতিকে সেইকাৰণে কি কয় যে এই যদি কোনোবাই ভকতি তেনেকৈ দুষ্ট চিত্ত ভাৱেৰে যদি কোনোবাই কৰে তেতিয়াহ'লে তেওঁৰ ভক্তিটো ক্ৰমান্বয়ে দৃঢ় হয় অজামিলে এটা উদাহৰণ হয় অজামিলো ঠিক তেনেকুৱা কিন্তু অজামিলক যদি আমি ডাইৰেক্ট চাব যাওঁ বোলে অজামিলে ডাইৰেক্ট শেষৰ দিনা নাৰায়ণ নাম লৈ মুক্তি পালে আমিও ল'ম তেনেকুৱা নহ'ব অজামিলে কেনেকে ভক্তি কৰিছিলে অজামিলৰ সৰু পুতেকৰ নাম ৰাখিছিলে নাৰায়ণ সৰু পুতেক এই সৰু পুতেকৰ নামটো যেতিয়া নাৰায়ণ ৰাখিছিলে বুঢ়া বয়সত এটাই পুত্ৰ পালে বুঢ়া বয়সত বৰ মৰম লগা পুত্ৰ গতিকে সেইকাৰণে এই অজামিল নামৰ ব্ৰাহ্মণগৰাকীয়ে এই পুতেকক কেৱল বাবা নাৰায়ণ ভাত খাৱা এই বাবা নাৰায়ণ তুমি গা ধোৱা এই বাবা নাৰায়ণ ঘুমাল নে নাই এই আমাৰ নাৰায়ণে ক'ত গৈছে এই আমাৰ নাৰায়ণে কি কৰি আছে এই সমস্তবিলাক নাৰায়ণ 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 এনেকৈ কৰি থাকোঁতে মৰাৰ দিনাও জন্তুটোক হঠাতে দেখা পায় বোলে এই বাবা নাৰায়ণ আছোনে এই বুলি বোলে এই নাৰায়ণক মাতিলে আৰু লগে লগে কি হৈ গ'ল এই বিষ্ণুদূত আহি পেলাই উপস্থিত হৈ গ'ল আৰু জমদূতক চাইড কৰিলে এইবিলাক আছে ভাগৱতৰ কাহিনীত আছে এইবিলাক কথা গতিকে আজি যিহেতু এইখিনি প্ৰণাই থোৰতে কৈছো গতিকে নাৰায়ণ বুলি পেলাই আমি যদি ভাবো বোলে আজি ভক্তি নকৰোঁতে অজামিলেও দেখোন এনেকুৱাকে শেষৰ বয়সত নাৰায়ণৰ নাম লৈ পালে কিন্তু নহয় কংসই কেনেকে ভক্তি কৰি বৈৰীভাৱে ভক্তি কৰি পেলাই ঈশ্বৰক পাইছে কংসই দিনে ৰাতিয়ে খোৱাই প্ৰতিটো মানে ভাৱত থাকে কৃষ্ণৰ ভাৱত খাওঁতে শুওঁতে ৰাতি টোপনিটো মানে কৃষ্ণক দেখা পায় আমি কোনোবা দিনা টোপনিত দেখা পাইছোনে কৃষ্ণক কোনোবা দিনা দেখা পাইছোনে কোনোবাই যদি দেখা পাইছে মহাভাগ্যৱান কিন্তু বেছিকে কি দেখা পাব সাপে খেদি ফুৰোৱা হাতীয়ে বোলে খেদিলে বোলে আজি মোক কোনোবাই মাৰিব খেদি লৈ ফুৰিলে বোলে মই উহা ল'ব পোৱা নাছিলো বহুত সময় এতিয়া উহা ল'ব পাইছো এনেকুৱা বস্তুবিলাকহে কি দেখা পোৱা যায় সপোনত দেখা পোৱা কিন্তু ভগৱান পুৰুষক বা দেৱ পুৰুষক তেনেকুৱাকে দেখা পোৱাটো অসম্ভৱ কেতিয়াবা বৃন্দাবন ধাম যদি সপোনত দৰ্শন হয় কেতিয়াবা যদি ভগৱন্ত পুৰুষৰ যিকোনো এটা ৰূপ যদি দৰ্শন হয় তেওঁৰ সমান ভাগ্যৱান নাই আৰু এইখিনি পাবৰ কাৰণেও ভক্তজনে ৰৈ থাকে গতিকে সেইকাৰণে ভকতজন অতি উত্তম কৰৈমত ভকতি যদিও দুষ্ট চিত্তে যদিও তেনেকুৱাকে কোনোবাই দুষ্ট চিত্ত হৈ ভক্তি কৰে দহৈ পাতেক তাৰ তথাপি তৰিতে তেওঁ তথাপি পাপবিলাক দহি যায় বুলি কৈছে তেওঁৰ পাপবিলাক দহি যাব আজি যিসকল আহিছে ইয়াতে তেওঁ হয়তো নাজানিব পাৰে কিবা কিবি কি কৈ আছে কি কৈ থকা নাই নাজানিবও পাৰে কোনোবাই কিন্তু কৃষ্ণ নাম ৰাম নামটো শুনিছে
এইখিনি শুনা দিও তেওঁৰ 100 জন্মৰ পাপ বিলাক কি হৈ যাব না হৈ যাব এৰাম একোৱে নবাছে পাপ পুণ্য যত আছে যেন মহাবনী কুঞ্চা কেঞ্চা ভুকান নবাছে যেনেকুৱাকে জুই লাগিলে কেঁচা খৰিত মই কেঁচা খৰিত নালাগো শুকান খৰিৰে লাগে এনেকুৱা একো নাবাছে মানুহ এজন মহিলা কেঁচা খৰি বেছিকে দিয়ে শুকান খৰি কেইডাল মানুহে দিয়ে এটা কয় নেকি বোলে নাই নাই মই শুকানখিনি ঢেৰ লাগিম কেঁচাখিনিত নালাগো কয় নেকি বনজুই যেতিয়া লাগে বোলে শুকানখিনি ঢেৰ লাগিম কেঁচাখিনিত নালাগো এনেকুৱাতো নহয় ভাত ৰান্ধিৰ আগতেও যদি খৰি কেইডাল যদি কেঁচা থাকে শুকান কেইডালমান যোগ দিব তেতিয়া জুইয়ে কি কৰিব কেঁচা কেইডালকো শুকান কৰি থৈ দিব ঠিক তেনেকুৱা ইয়াত যদি কোনোবা পাপী তাপিও যদি কোনোবা আহে ঘোৰ ঘোৰ মহাপাপী গো হত্যাকাৰী ব্ৰহ্ম হত্যাকাৰী সোম চোৰ ভ্ৰূণ হত্যাকাৰী এইবিলাক হল আমাৰ মানে ব্ৰহ্ম মানে ব্ৰহ্ম পাপ বুলি কয় মহাপাপ এইবিলাক যিয়ে নেকি ভ্ৰূণ হত্যা কৰে বাচ্চা এটা পেটত আছিলে আজিকালি যিহে টেবলেট ওলাইছে অপ্ৰিয় হলেও সত্য কথা যিহে টেবলেট ওলাইছে বোলে টেবলেট খুৱাই দিছো লগে লগে বাচ্চাটো আহিবই নিদিলো এইবিলাক হল ভ্ৰূণ হত্যা বুলি কয় এইটো এটা পঞ্চ মহাপাপৰ ভিতৰত এটা ডাঙৰ পাপ হয় যেনেকুৱাকে গৰু হত্যা কৰিলে যেনেকুৱা পাপ হয় ঠিক তেনেকুৱা এটা পাপ হয় বোলে মই টেবলেট এটা খুৱাই দিম 500 টকাহে যাব বোলে মই ডাক্তৰ এটা লৈ যাম খেলা খেলি আছে তামচা কৰি আছে সেইসকলে বুজাৰ কাৰণে তৃতীয় স্কন্ধ কপিল দেৱতী সংবাদ পঢ়ি চাব তৃতীয় স্কন্ধত আছে জীৱ এটা মাতৃ গৰ্ভত থাকোঁতে কিমান কষ্ট ল'ব লগা হয় আইসকল আছে যিহেতু সেইসকলক উদ্দেশ্য কৰি কৈছো আজিৰ ক্ষেত্ৰত আইসকলৰ গৰ্ভত যেতিয়া নেকি সন্তান আহে উপযুক্ত সময়ত এই সন্তানটোৱে কি কৰে মাতৃ গৰ্ভত থাকোঁতে অতি কষ্ট দুখ যন্ত্ৰণাত থাকে মাকৰ পেটৰ ভিতৰত থকা কিছুমান ফিটা পেলু কিছুমান কৃমি জাতীয় পোকে সেই সন্তানটোৰ দেহত কামুৰি কামুৰি থাকে তাৰ চেতনাহে নাই একো লৰাব নোৱাৰে গাটো তাত মানে আমাৰ চবকে কৈছো আমি চবে এইবিলাক যন্ত্ৰণা পাই আহিছো মাতৃ গৰ্ভত তেনেকুৱাকে থাকে আৰু মাকৰ সেইখিনি সময়ত বেছিকে খাও লাগে কি টেঙা তিতা খাৰ আগতেতো খোলাও খাই দিছিল এইখিনি বেছিকে কিয় খাও লাগে জানে তাৰমানে সন্তানটোৱে কি পাব লাগিব নৰক যন্ত্ৰণা পাব লাগিব সন্তানটো পেটৰ ভিতৰত আছে কিন্তু নৰক যন্ত্ৰণা পাব লাগিব মাকে যেতিয়া এইবিলাক খাও লাগে খাই দিয়াৰ লগে লগে সন্তানটোৰ কুমলীয়া ছালখনত লাগি চব ফটাবলৈ ধৰে এটা আল্ট্ৰাসাউণ্ড চালে এইবিলাক কৈছে এইবিলাক সায়েন্সতো ওলাইছে যিসকলে আল্ট্ৰাসাউণ্ড কৰিছে মানে যিদিনা মাকে সেই টেঙা জ্বলা খাব চাব সেইদিনা অলপ লৰচৰ বিলাক বেছি হ'ব তাৰমানে সি বহুত কষ্ট পায় সেইদিনাই সি মনে মনে ভাবে বেটি মই ওলাই গৈ মোক যিটো জ্বালা দি আছা ময়ো ওলাই গৈ তোক সেই জ্বালাটো দি আছো সেইকাৰণে কিছুমানে যে সেই মোবাইল নাপাই পেলাই যে ঘৰৰ বেৰা চেৰা যে ভাঙি দিয়ে যে মোক মোবাইল দিয়া নাই মোক বোলে বাইক নেদা কিবাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাই নাই তেতিয়াই বাইক লাগে যদি মোক এবাৰ বাইক নিদিয়া শপত খা নহলে কথা বেয়া হৈ যাব বাইক দিবই লাগিব তাৰমানে মোবাইল দিবই লাগিব এই এনেকুৱাবিলাক যে জন্ম পায় কিহৰ কাৰণত সন্তান কোনটো সময়ত স্থিতি কৰিব লাগে এইবিলাক ভাগৱতত লিখা আছে এইবিলাক চাব লাগে এইকাৰণে ভাগৱতত কোনটো প্ৰহৰত আমি দিনত 4টা প্ৰহৰ পাওঁ ৰাতি 4টা প্ৰহৰ পাওঁ এই কোনটো প্ৰহৰত যাব লাগে কোন দিনা বিৰতি থাকিব লাগে এই গোটেইবিলাক কথা কেৱল ভাগৱতত দিছে সেইকাৰণে উপযুক্ত যিসকলে জানে তেওঁলোকৰ লগত এইবিলাক গুৰুতুল্য ব্যক্তিসকলৰ লগত সোধ-পোছ কৰি ল'ব লাগে তাৰ পিছতো কি ক'লে সেই সন্তানটোৱে যেতিয়া একদম থাকিব নোৱাৰি ভগৱানক প্ৰাৰ্থনা কৰে যদি কোনোবা ভগৱান আছে যদি কোনোবা ঈশ্বৰ আছে এই দুনিয়াত মোৰ আগত দেখা দিয়া মোৰ আগত প্ৰকট হোৱা মই তোমাকেই ভজনা কৰি মই মাতৃ গৰ্ভৰ এই যন্ত্ৰণাত থাকিব পৰা নাই ছটফটাই আছো গতিকে মোক ইয়াৰ পৰা বাহিৰ কৰা দিব লাগে মই নৰক যন্ত্ৰণা পাই আছো এই বুলি আমি প্ৰতিগতিকে মাতৃ গৰ্ভৰ ভিতৰত আমি এইবিলাক চিন্তা কৰি আহিছো এইবিলাক এতিয়া আমি পাহৰি যাওঁ মায়াৰ কবলত পৰি তেতিয়া ভগৱন্ত পুৰুষে দৰ্শন দিয়ে এই বৃদ্ধ আঙুলিটো সমান হয় তেতিয়া কি কৰে ভগৱন্ত পুৰুষে দৰ্শন দিয়ে যেনেদৰে পৰীক্ষিতক দিছিলে পৰীক্ষিতে দৰ্শন পাইছিলে সেইকাৰণে পৰীক্ষিতৰ আন এটা নাম হ'ল বিষ্ণুৰাজ গৰ্ভতে বিষ্ণুক দৰ্শন কৰিছিল কাৰণে তেওঁৰ আন এটা নাম হ'ল বিষ্ণুৰাজ আৰু
সকলোকে পৰীক্ষামূলক দৃষ্টিভংগীৰে চাইছিল কাৰণে তেওঁৰ আন এটা নাম হ'ল পৰীক্ষিত মানে পৰীক্ষামূলক দৃষ্টিভংগীৰে চাইছিলে যে মই গৰ্ভত দেখা বিষ্ণুজন এওঁৱে নেকি এইবুলি যিয়ে তেওঁৰ আগত পৰে তেওঁলোকে পৰীক্ষামূলক দৃষ্টিভংগীৰে চাইছিল কাৰণে তেওঁৰ নাম হ'ল পৰীক্ষিত গতিকে ঠিক আমিও তেনেকুৱাকে কি কৰি আহিছোঁ গৰ্ভতে আমি বিষ্ণু দৰ্শন কৰি আহিছোঁ ভগৱানে বোলে যা তই মোৰ ভক্তি কৰা যেতিয়া যা এই প্ৰকৃতি বায়ুৰ সহায়ত কি কৰি দিব সন্তানটো ভূমিষ্ঠ কৰাই দিলে আৰু ভূমিষ্ঠ কৰাই দিয়াৰ লগে লগে সেইদিনা কি হৈ গ'ল লগে লগে সন্তানটোৱে কান্দিলে কাহা কাহা ক'ত গ'ল মই যে অলপ আগত দেখা পাইছিলোঁ সেইজন ভগৱান ক'ত গ'ল এইবুলি কাহা কাহা কৰি কান্দে আৰু মাকে সেইদিনা সঁচা কথাটোকে কয় প্ৰথমতে কি বুলি কয় বাবা নাই নাই একো নাই মাকে সেইদিনা সঁচা কথাটোকে কয় মাকে কয় বোলে বাবা মাইনা এই সংসাৰত একো নাই লেংটা হৈ জন্ম পাইছা লেংটা হৈ যাবা একো নাই চব মিছা এইবিলাক চব মিছা মাকে সেইদিনা সঁচা কথাটোকে কয় এই লাহেকে যেতিয়াৰ পৰা তাক কাপোৰ চাপোৰ পিন্ধাই তেনেকুৱাকে আৰম্ভ কৰি দিলে লগে লগে সেইকেইটা দিনৰ ভিতৰতে তাৰ গাত মায়া আহি পৰিল আৰু আহি ক'ৰ ভগৱান মইহে এই বিজ্ঞানৰ যুগত কোনোবাইনো ভগৱান মানেনে এই বুলি আকৌ সেইসকলেই মানে প্ৰশ্ন কৰিব লাগে গতিকে কথাটো আহিল তাৰ পৰা গতিকে সেইকাৰণে আপোনাৰ খবৰ যিসকল ভৱিষ্যতে বোৱাৰী আছে বা যিসকল নাতি নাতিনী যিসকলক আপোনালোকে বিবাহ পাশত আবদ্ধ কৰাই দিছে তেওঁলোকক আপোনাৰ ভাৱে বুজাব তেতিয়াহ'লে গোপালপুৰত কি হ'ব ভাল ভাল সন্তানবিলাক আহিব ভাল ভাল দেৱতুল্য সন্তানবিলাক তেতিয়াহে আহিব যদি এইবিলাক নাজানে সন্তান জন্ম দিব লাগে জন্ম দিলেই নহয় এনেকেতো জন্ম বাঘ সিংহবিলাকেও দি আছে সেইকাৰণে কি বুলি কৈছে নামঘৰত কৈছে এই বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পায় হৰি সেৱা একথা নাই অ হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি পুৰা হৰি গুণ গাই ৰাম অ জানি পুৰা হৰি গুণ গাই তুমি বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুৰিতে পাই আহি আছা তুমি বাঘ হতেও এইবিলাক পাই আহি আছা সিংহ হতেও পাই আহি আছা বাঘ হতেও তুমি মাংসই খাই থাকিলা সিংহ হতেও মাংসই খালা মানুহ হৈও যদি তুমি এইবিলাক বাদ দিয়া নাই তেতিয়াহ'লে মনুষ্য আৰু পশুৰ মাজত একো পাৰ্থক্য নাথাকিব আমাতকৈ বেছি ভালকৈ কোনে খাই আছে উদৰটোৱে খাই আছে গাহৰিটোৱে খাই আছে গাহৰিটোৱে আমি এইবিলাক এই হাত এইবিলাক খাই যি সুখ বুলি লৈ আছো পনীৰ খাই কিছুমানে মাছ মাংস খাই যিটো সুখ বুলি লৈ আছে গাহৰিটোৱেও বিস্তা খাই এই সুখকে সুখ বুলি লৈ আছে গাহৰিটোৱে কিন্তু উদৰটোৱে খাইছে টেনচনে নাই পেট ভৰাই খাইছে কিন্তু মানুহে কিন্তু ইমানো পেট ভৰাই খাব পৰা নাই যিমানেই টকা নাথাকক যিমানেই যি আপুনি নহওক যি পদাধিকাৰী নহওক আপুনি ইমান খাব নোৱাৰে হিচাপতকৈ আৰু হিচাপতকৈ অকণমান বেছি খাই দিয়াৰ লগে লগে আপোনাৰ পেটটো মাত দিব ধৰিব আপোনাৰ বুকুখন জ্বালা পৰা কৰিব ধৰিব এনেকুৱা বিভিন্ন প্ৰকাৰৰ সমস্যাবিলাকে দেখা দিব কিয় তাৰমানে আমি মানুহে যিমান খাব লাগে ইমান খাব নোৱাৰো ইমান খাবৰ কাৰণে অহা নাই মানুহে জীয়াই থাকিবৰ কাৰণেহে খাব লাগে বাকীবিলাক কি আছে খোৱাৰ কাৰণে জীয়াই আছে এইবিলাক এই যে সিংহ হাতী ঘোঁৰা বাঘ ভালুক এইবিলাকে কিহৰ কাৰণে জীয়াই আছে এইবিলাকে জীয়াই থকাৰ কাৰণে খাই আছে কিন্তু মানুহে খোৱাৰ কাৰণে জীয়াই থকা নাই মানুহে কি কৰা নাই আমি খোৱাৰ কাৰণে জীয়াই থকা নাই আমি জীয়াই থকাৰ কাৰণে কিবা অকণমান খাব লাগে সিহঁতে কেৱল খোৱাৰ কাৰণে জীয়াই আছে কেৱল খাব লাগে কেৱল থাকিব লাগে এনেকুৱা সিহঁতৰ কথা কেৱল খাব লাগে চিকাৰ কৰিব লাগে কিন্তু আপুনি লক্ষ্য কৰিব এটা বাঘে যেতিয়া এটা হৰিণা ধৰিব মানে তাৰ যিখিনি প্ৰয়োজন এইখিনিহে ল'ব তাৰ ওপৰত আৰু নলয় বাঘে যেতিয়া হৰিণা চিকাৰ কৰিব খাব লগাখিনি খাব এনে সাঁচি নথয় গাঁতৰ ভিতৰলৈ আৰু নিবলৈ থোৱাৰ আৰু তাৰ নিয়ম নাই যি চিকাৰ কৰিলে আৰু তাৰ আগেদি যদি হৰিণা এটা পাৰ হৈ গৈছে সি আৰু নাচায় কিয় নাচায় মই খালো আৰু মোক নালাগে কিন্তু মানুহে একমাত্ৰ প্ৰাণী যিমান পালেও দুখীয়াৰ কাৰণে যদি কিবা এটা বান সাহায্য আহে মানুহে দৰকাৰ হলে নিজৰ তাত কাটি থৈ দিব মৰক দে সিহঁত যেনেকে মৰে তেনেকে মৰক তাতে মোৰ কি দৰকাৰ
নিজৰ ভঁৰালত ভৰ্তি কৰি থৈ দিব যিমান পালেও নুকুলাই একমাত্ৰ প্ৰজাতিটোৱে হ'ল মানুহ কিন্তু বাঘে হৰিণা খাব ছাগলী খাব যিখিনি খালে খালে ভোগ পলোৱাৰ পিছত আৰু ইয়াৰ মুখৰ আগেদি পাৰ হৈ গ'লেও সি নাচায় এইটো প্ৰমাণ পাইছে এতিয়া এইবিলাক চাই আছে এইবিলাকতো যন্ত্ৰ লগাই চাই থাকে নহয় আজিকালি ডিস্কভাৰী চেনেল বিলাক আছে তাতে লক্ষ্য কৰিব কথাবিলাক ডিস্কভাৰী চেনেলত দিয়ে থাকে নহয় আৰু আজিকালি সংবাদ মাধ্যম বিলাকত এইবিলাক আহিয়ে থাকে গতিকে সেইকাৰণে তেওঁলোকৰ যিটো চিকাৰ যিটো পালে খালে এই গৰু ছাগল বিলাকৰ সেই সিহঁতে আনি পেলাই ঘৰত থৈ দিয়াৰ নিয়ম নাই ঘৰত আনি পেলাই টোপোলা ভৰাই থৈ দিয়াৰ নিয়ম নাই যি পালে তাতে খালে আৰু পিছত আৰু নাই গতিকে মানুহে একমাত্ৰ প্ৰাণী আমি কি কৰোঁ যিমান পালেও নুকুলাই আৰু একেলগে আমি খাবৰ কাৰণে নুকুলাই কেৱল নাই নাই এইবিলাক কৰি থাকি আমি মৰি যাওঁ সেইকাৰণে কৈছে যে বাকী পশু আৰু আমাৰ মানুহৰ মাজত এটা পাৰ্থক্য আছে এইটো কি মানুহে হৰি সেৱা কৰিব পাৰে অন্য পশু পক্ষীবিলাকে হৰি সেৱা কৰিব নোৱাৰে বিষয় সম্বন্ধীয় সুখবিলাক যদিও বাকীবিলাকৰ তাতো আছে মানুহৰ তাতো আছে কিন্তু সিহঁত আৰু আমাৰ মাজত হ'ল পাৰ্থক্য এইটোৱে এৰা মহাধুৰা চাৰু কৰৈ আমাত ভকতি এই কেপৰ মহাধু জানাম এৰা এই কেপৰ মহাধু জানাম যিহেতু আমাক মাত কৰিলে নিশ্চয় এৰামেতে কেনো চৈ পাপে পুণ্য কলে বৰ পৰম মুক্তিৰ পাত্ৰ ভৈল মৃত্যু নৰ এৰাম পুতৰ কি পণ্ডিতে যদি নমানে ইহাপ ফুল কোবাই উৰ্ধ বাহু খণ্ডা তাৰ আনৰ ক্ষুদ্ৰ দেৱতাটো যদি নেদৈ মতি মহাদুৰাচাৰো কৰৈ আমাতো ভগতি গতিকে যদি কোনোবা মহাদুৰাচাৰীও হয় মহাদুৰাচাৰী তেনেকুৱা যদি কোনোবা থাকে তেওঁ যদি আমাক ভক্তি কৰে যদি কোনোবাই ক্ষুদ্ৰ দেৱতাসকলত যদি নেদৈ মতি নিদিয়ে ক্ষুদ্ৰ দেৱতাসকলৰ চব মতি নিদি যদি আমাক ভজনা কৰে অৰ্থাৎ ক্ষুদ্ৰ দেৱতা মানে কি মানুহে বিভিন্ন প্ৰকাৰে গ্ৰহবিলাকক পূজা কৰে শনি গ্ৰহক পূজা কৰে বুধ গ্ৰহক পূজা কৰে ৰাহুক পূজা কৰে ক্ষুদ্ৰ দেৱক পুজি ক্ষুদ্ৰ ফল পাবে বুলি কৈছে পাব ফলটো পাব নিশ্চয় কিন্তু সেইবিলাকে মুক্তি দিব নোৱাৰে শনি দেৱতাই আপোনাক মুক্তি দিব নোৱাৰে এইটো স্পষ্ট কথা আপোনাক ৰাহুৱে মুক্তি দিব নোৱাৰে কেতুৱে মুক্তি দিব নোৱাৰে আপুনি যদি সমস্তখিনি বস্তু চাই আপুনি ধন সম্পত্তি আপুনি মুক্তি চাই আপুনি সমস্তখিনি ক্ষেত্ৰত অগ্ৰগতি চাই তেতিয়াহ'লে কাক পূজা কৰক কেৱল এজনেই মাত্ৰ ঈশ্বৰ আছে এজন কৃষ্ণ আপুনি যদি অকল শক্তি চাই তেতিয়াহ'লে দুৰ্গা দেৱীক ভজনা কৰক আপুনি যদি অকল বিদ্যা চাই তেতিয়াহ'লে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক ভজনা কৰক আপুনি যদি তেনেকুৱাকে যদি বিভিন্ন প্ৰকাৰৰ ঘৰ কিবা কিবি এনেকুৱা বস্তু চাই তেতিয়াহ'লে আপুনি বিশ্বকৰ্মাক তেনেকুৱাকৈ আৰাধনা কৰক তেওঁ সম্পত্তি দিব পাৰে যদি আপুনি কিবা ভূত প্ৰেত কিবা যদি আপুনি ডাঙৰ কবিৰাজ হ'ব খোজে আপুনি ভূত প্ৰেতক আৰাধনা কৰক কালি আৰাধনা কৰক এনেকুৱাকেও আপুনি পাব পাৰে আছে এনেকুৱা বহুত মানুহ আছে তান্ত্ৰিক বিলাক তেওঁলোকে অৱশ্যে ভুল কৰিছে তেওঁলোকে ভাবে বোলে মই এই তন্ত্ৰ আৰাধনা কৰি মই মানে এনেকে থাকিম কিন্তু মনত ৰাখক যিসকল তান্ত্ৰিক আছে তেওঁলোকক উদ্দেশ্য কৰি কৈছো যদি সমাজৰ ভাল কল্যাণ কৰি আছে এই আশীৰ্বাদত অকণমান গতি হ'ব যদিহে সমাজৰ বেয়া কৰি থাকে কোনোবা তান্ত্ৰিকে নতুনকৈ শিকি পেলাই অলপমান প্ৰমাণ চাবৰ কাৰণে আহে নহয় তান্ত্ৰিক বিলাক তেওঁলোকৰ আত্মাই ৰৌ নৰকত ভুঞ্জিও তেওঁলোকৰ গতি নাপায় কেতিয়াও মুক্তি নাপায় কোনেও তেওঁলোকক পিণ্ড দি শ্ৰাদ্ধ দি কিবা দি তেওঁলোকক গতি দিয়াব নোৱাৰে স্পষ্ট কথা যিমানেই যি নকৰক তেওঁ যিমানেই তেওঁ তন্ত্ৰৰ বাহাদুৰি নেদেখুৱাওক লাগিলে যিমানেই তেওঁ যি নকৰক এটাতো তেওঁলোকৰ এটা ভাগ থাকে এইখিনিহে কৰিব পাৰে কেপাচিটি আছে তাৰ ওপৰত কৰিব নোৱাৰে যদি তেওঁ সৰ্বসাধাৰণৰ কল্যাণৰত কামত লাগি আছে কোনোবা বেয়াবিলাকক ভাল কৰি দিছে তেতিয়াহ'লে সেইটোৰ দ্বাৰা তেওঁৰ কল্যাণ হ'ব কিন্তু যদিহে কোনোবা তেনেকুৱাকে প্ৰমাণ চোৱা কৰি বোলে মই এইটো নতুনকৈ শিকিছো মই অলপ চাওঁ এনেকুৱা বুলি যদি তান্ত্ৰিক ওলায় সেইবিলাক তান্ত্ৰিকৰ কিন্তু আত্মাটোৰ বিশেষকৈ কষ্ট আছে তেওঁ বহুত পাব পিতৰ লোকক ভজনা কৰি তেওঁলোকে যক্ষ ভূত প্ৰেতক ভজনা কৰি তেওঁলোকৰ যক্ষৰ স্থান ভূত প্ৰেতৰ স্থান পাব কিন্তু তেওঁলোকে মুক্তি কোনোদিন নাপায় এই ব্ৰহ্মাণ্ড বাৰ বাৰ আহে যায় মানে
এই মুক্তিটো নাপায়, ভ্ৰমি ফুৰিব লগা হয়। সেইকাৰণে খুব সাৱধান। ভক্তি এইকাৰণে এজনৰ ওচৰত কৰিব আৰু তেওঁৰ ওচৰত যিমান আহিব সিমানখিনি বস্তু তেওঁ পাব। এতিয়া কৈছে সেইকে পৰম সাধু জানা মহা হয়, যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়। গতিকে সেইজনেই পৰম সাধু, হে মহা হয়, তুমি নিশ্চয়কৈ জানিবা, যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়, যিয়ে নেকি আমাকে নিশ্চয় কৰি, আমাকে ভৰসা কৰি যিজনে থাকিলে, এই বুলি উদ্ধৱৰ আগত ভগৱন্তই কৈ আছে। এতেকে নোচোই পাপে পুণ্যে কলে বৰ, পৰম মুক্তিৰ পাত্ৰ ভৈল সিটো নৰ। এতেকে নোচোই পাপে পুণ্য কলে বৰ, এতেকে সেইকাৰণে পাপ পুণ্য এইবিলাকে মানে নোচোৱে। পৰম মুক্তিৰ পাত্ৰ ভৈল সিটো নৰ, তেওঁ মুক্তিৰ পাত্ৰ হ'ব বুলি কৈছে। পাপ আৰু পুণ্য এইটো তাৰমানে কি কৰিব পাৰিব, পেৰেল গতিত অৰ্থাৎ সমান্তৰাল গতিত তেওঁ নিব পাৰিব। পাপ আৰু পুণ্য, যদি তেওঁ পুণ্য থাকে তেতিয়াও গতি নাপায়, যদি তেওঁ বেছি পুণ্য থাকে এই পুণ্যটো ক্ষয় কৰিব লাগিব, আৰু বেছি পাপ থাকিলেও কিন্তু ক্ষয় কৰিব লাগিব। পাপ আৰু পুণ্যৰ ঊৰ্ধত যিয়ে যাব পাৰে সেইটো কৈছে যে তেওঁ মুক্তিৰ পাত্ৰ হৈ গ'ল। কুতৰ্কী পণ্ডিতে যদি নামানে ইহাক, যদি কোনোবা কুতৰ্কী পণ্ডিত থাকে, কোনোবাই যদি আৰু পণ্ডিত দেখাবৰ কাৰণে যদি যায়, ঢোল কোবাই উদ্ধবাহু খণ্ডাত আৰু বাপ, গতিকে ঢোল কোবাই উদ্ধবাহু হৈ তেওঁৰ কথাবিলাক খণ্ডন কৰা, এই বুলি কৈছে।